ৰামদিয়াত বৃহৎ পৰিমাণৰ চুলাইমদ জব্দ। ৰামদিয়া আৰক্ষী চকীৰ আৰক্ষীয়ে আজি দিনৰ ভাগত বৃহৎ পৰিমাণৰ চুলাইমদসহ এগৰাকী সৰবৰাহকাৰীক আটক কৰে। হাজোৰ বেজপাৰাৰ পৰা এখন ই ৰিক্সাৰে কঢ়িয়াই আনি থকা অৱস্থাত ৰামদিয়া আৰক্ষী চকীৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চুলাইমদ জব্দ কৰিবলৈ সক্ষম হয়। এই মহিলা যিহেতু নাজানো ফাটি দুই ফাটি আৰু এই 20 টাকামান আছে। কিমান লিটাৰ মান হ'ব ইয়াত মদ? সেইটো মই নাজানো। এক ফাটি দুই ফাটি আৰু 20 টাকা সেইটোহে জানো। ক'ৰ পৰা আনিছা? 20 টাকা। কি নাম আপোনাৰ? মোৰ নাম অমৰ ডেকা। ক'ত ঘৰ? এই মোৰ ৰামদিয়াত নামপাৰাত। বেজপাৰাৰ পৰা আনিছা? বিক্ৰী কৰাৰ কাৰণে আনিছা? মই নামৰ নহয়, এইটো বেলেগে। কোনে বিক্ৰী কৰে এইটো? এইটো বেলেগ। নাম কি? মই আনি এৰিছোঁ মোৰ গাড়ীতে। নাম এতিয়া নাম এতিয়া কোনিবা আনিলে ক'ৰবা যাম। তোমাক কোনে আনি দিছে? কোনে ইয়াত তোমাক ভাড়া লৈ গৈছিলে? সেইটোতো ক'ৰবা মানুহ কোনোবাই ক'লে মই জাত কৰবা আনিদাং না ক'ৰবা মানুহ মই চিনি নাপাওঁ। কিমান দিনৰ পৰা আনি আছা এইটো? আজি মই বেছি দিন হোৱা নাই বাৰু। মানে দৰকাৰ হ'লে আনি আছা আৰু? সেই কেতিয়াবা অকস্মাত যাওঁ আৰু কেনে মই খাব যাওঁ না মই খাওঁ, সেইটো কাৰণে আনি যায়। ৰামদিয়া মিলিজুলি মদ নিবাৰণী সমিতিৰ মহিলাসকলে ৰামদিয়া আৰক্ষী চকীৰ আৰক্ষীৰ এনে বৃহৎ সফলতাক শলাগ জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। 3 বছৰৰ ওপৰৰ পৰা আমি যোগাযোগ মদৰ ক্ষেত্ৰত ঘূৰা ঘূৰি কৰি আছো। সন্ধিয়া হওক তাৰমানে যেতিয়াই আমি মদ আনবা যাওঁ বুলি শুনো তেতিয়াই আমি লাঠি টকান লৈ আমি দুৱাৰ মুখত থিয় হৈ থাকো, চকে এনেকুৱাকে আমাক দেখা পায়ে তেওঁলোকে গম পাই পেলাই লগে লগে ফোন মাৰি পেলাই বেলেগ চাইডে ওলাই গুচি যায়। তেতিয়া আমি ছাৰহঁতৰ লগত আমি যোগাযোগ কৰিলো। ছাৰহঁতক ক'লো যে ছাৰ এনেকুৱা কথা, আমি তেওঁলোকক আগৰবাৰ কাৰণে বহুত চেষ্টা কৰি আছো লাঠি জোঙাল লৈ, তেওঁলোকে ফোন পাই পেলাই বেলেগ চাইড দি ঘূৰাণ মাৰে। আপোনালোকে আমাৰ লগত যোগাযোগ কৰে, আপোনালোকেও আমাৰ লগত আছে আৰু আমিও আপোনালোকৰ লগত আছো। আজি ৰামদিয়া আৰক্ষীৰ বৃহৎ সাফল্য, প্ৰায় 200 লিটাৰ মদ তেওঁলোকে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। কি ক'ব? হয়, ভাল লাগছে, আমাৰ শুনি ভাল লাগছে আৰু ছাৰহঁতকো আমি ভাল এটা পুৰস্কাৰ দিয়াৰ দৰে আৰু উপহাৰ পোৱাৰ দৰে ভাল লাগছে আমাৰ শুনি। আমি মহিলাখিনি যিখিনি কষ্ট কৰিছো তেওঁলোকে আমাৰ লগত কষ্ট কৰিছিল, গতিকে ভাল লাগছে। আৰু অনাগত দিনত আপোনালোকৰ মিলিজুলি মদ নিবাৰণী সংস্থাৰ কেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব মদ নিবাৰণৰ ক্ষেত্ৰত? এতিয়া আমি কৈছো, আমাক ছাৰে কৈছে আপোনালোকে আমাৰ লগত যোগাযোগ কৰি থাকক, আপোনালোকৰ লগত আমি আছো, গতিকে আপোনালোককো আমি কিবা এটা ব্যৱস্থা কৰি দিম। কিন্তু এতিয়া বৰ্তমানে ব্যৱস্থা বিচৰা নাই। এনে টচৰ কাৰণে আমি আলোচনা কৰিছো। ছাৰো আৰু নতুনকে যাই থাকে আহি থাকে না, আৰু নতুন ছাৰৰ লগত আৰু আলোচনা কৰিব লগা হৈ যায়। সেইটো কাৰণে আমাৰ অলপ প্ৰব্লেম হৈছে। টচ লগা হৈছে, ডাঙৰ টচ লাগে আমাক দূৰৰ কাৰণে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅথেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।